মহামান্য কুন্তলৰ মহামন্ত্ৰী মহাৰাজ আৰু সেনাপতি মহাৰাজ আছেনে কুশলে মোৰ কুন্তলৰ প্ৰিয় প্ৰজাগণ? মাৰি মৰক আকাল দুৰ্ভিক্ষ অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন? জনোৱা সকলোতে মোক নকৰি পলক। মহাৰাজ মহামন্ত্ৰী কুন্তলৰ সকলো প্ৰজাৰে মংগল নাই কতো মাৰি মৰক অকাল দুৰ্ভিক্ষ অথবা বহি শত্ৰুৰ আক্ৰমণ। কিন্তু মহারাজ কি কিন্তু বলি তুমি রয়ে গলা কিয় সেনাপতি? মহাৰাজ সেনাপতি চোৰাংচোৱাই জনাইছে সম্ভেদ আমাৰ ৰাজ্যৰ পশ্চিম সীমান্তত মহাৰাজ দস্যুৰাজ ঊৰ্ধ্ববাহুৱে লগে লৈ অসংখ্য দস্যু বাহিনী ঘোৰ সমৰ সজ্জাৰে কৰিছে অৱস্থান। অৱশ্যে তাৰ উদ্দেশ্য কি তথ্য নাই চোৰাংচোৱাৰ হাতত। সেনাপতি মহাৰাজ অতিকে তুরন্ত সেই দস্যুর প্রধান হত্যা লুণ্ঠন আর নারী নির্যাতনে কলঙ্কর ইতিহাসে করিছে রচনা। গতিকে সেনাপতি মহারাজ আজও করে রাখা তোমার বীর সেনাগণ প্রয়োজন হলে তাক করিবা নিধন।
দুখ হলে ক্ষমিব মহারাজ। আপোনাৰ যদি হয় অনুমতি, মুক্তভাৱে ক'ব খোজো সকলোটি মই। নিশ্চয় মুক্ত কণ্ঠে কোৱা সকলোতে মই তোমাক দিলো অনুমতি। মহাৰাজ, মহামন্ত্ৰী, ৰাজকাৰ্যৰ প্ৰতি আপোনাৰ উদাসীনতাৰ সুযোগ লৈ। মোৰ উদাসীনতা? হয় মহাৰাজ, কিছুমান অমাত্যই কৰ্তব্যৰ প্ৰতি কৰিছে অৱহেলা। বিশেষকৈ কৰতলীয়া ৰজাসকলেও এই সোণালী সুযোগ গ্ৰহণ কৰি সময়মতে কৰভাৰ কৰা নাই পৰিশোধ। শুনা মহামন্ত্ৰী, মহাৰাজ, ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ সেৱাৰ প্ৰতি দায়িত্ব জ্ঞানহীন সেই ৰাজকৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰ প্ৰদান কৰি কৰ্মক্ষম যুৱ শক্তিৰে গঠন কৰা ৰাজ্যৰ ৰাজপ্ৰশাসন। ভাল মহাৰাজ, ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ অমানসিক শ্ৰম আৰু ত্যাগৰ বিনিময়ত গঢ়ি উঠিছে কুন্তলৰ গৌৰৱৰ যুগ। নিশ্চয় মহাৰাজ। গতিকে যিজনে কুন্তলৰ প্ৰতি কৰিব অৱহেলা, কুন্তলেও তেনেজনক কৰিব তেনে ব্যৱহাৰ। মাত্ৰ তুমি কাৰ্যক্ষেত্ৰত অগ্ৰসৰ। ভাল মহাৰাজ। মহাৰাজ, কৰতলীয়া ৰজাসকলৰ ভিতৰত কলিন্দ ৰাজনে অদ্যপিও দিয়া নাই প্ৰাপ্য কৰৰ আদায়। আপোনাৰ যদি হয় আজ্ঞা, এনে ধৃষ্টতা দিব পাৰো আমি যোগ্য পুৰস্কাৰ। তোমাৰ এনে আগ্ৰহী চৰিত্ৰ মই মুঠেও নকৰো সমৰ্থন। ছাত্ৰীসমূহে কলিন্দ ৰাজক দুখৰ সাগৰত আমি একেখন নাওৰে যাত্ৰী। গতিকে মহামন্ত্ৰী, মহাৰাজ, বিনয়েৰে প্ৰেৰণ কৰা পত্ৰ এখনে অনতিপলমে দিয়ে যেন প্ৰাপ্য কৰভাৰ। সেনাপতি মহাৰাজ, বলামি নিজ কৰ্তব্য অগ্ৰসৰ। মহামন্ত্ৰী, মহারাজ, রাজা ধর্ম মোর আগ্রাহী চরিত্র অন্ধের রাজা, তই কিমান দিন রাজ্য শাসন করিবি? সক্রান্ত 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 করি তোক রাজ্যচ্যুত করিয়ে ধৃষ্ট বুদ্ধিমন্ত্রী কুন্তলর সিংহাসনের অবধিকারী। মূর্খ রাজা, মুখ লাগে কুন্তলর রাজসিংহাসন। মুখ লাগে কুন্তলর রাজসিংহাসন। মুখ লাগে কুন্তলর রাজসিংহাসন। আর মই হম কুন্তলর এক ছত্রী সম্রাট।